ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। চেনীৰ পিছত এবাৰ পিঁয়াজে কন্দুৱাইছে সাধাৰণ জনতাক। প্ৰতি কেজি পিঁয়াজত 10 পৰা 20 টকালৈ দাম বৃদ্ধি হৈছে। আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে এতিয়া ৰাজ্যক। প্ৰথমে চেনী আৰু তাৰ পাছত এইবাৰ পিঁয়াজৰ দাম বৃদ্ধি হৈছে আৰু পিঁয়াজৰ দাম বৃদ্ধিয়ে কন্দুৱাইছে এতিয়া সাধাৰণ জনতাক। প্ৰতি কেজি পিঁয়াজত 10 পৰা 20 টকালৈ দাম বৃদ্ধি হৈছে আৰু নিশ্চয়কৈ পিঁয়াজৰ দাম বৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয় বাৰে বাৰে এনেধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হয় বা এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণত বা বিভাগীয় কৰ্তৃপক্ষৰ যেনেধৰণৰ ভূমিকা হ'ব লাগিছিল সেই ভূমিকা কিয় তেওঁলোকে গ্ৰহণ নকৰে, এনেধৰণৰ বিভিন্ন প্ৰশ্ন আচলতে ৰাইজৰ মনত উত্থাপন হয়। কিয় বাৰে বাৰে সাধাৰণ জনতাক এনেধৰণে দাম বৃদ্ধি কৰি মাধমাৰ সোধোৱা হয়, এনেবোৰ প্ৰশ্নও আহি পৰে। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ আৰু বজাৰত গ্ৰাহকৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া পিঁয়াজৰ দাম বৃদ্ধিক লৈ বা বিক্ৰেতাসকলৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত আমি আপোনালোকক জনাম। ইতিমধ্যে জনাইছোঁ চেনীৰ দাম বৃদ্ধি হৈছিল শেহতীয়াকৈ আৰু চেনীৰ দাম বৃদ্ধিৰ পাছত এইবাৰ পিঁয়াজৰ দাম বৃদ্ধিয়েও জ্বলাকলা খুৱাইছে ৰাইজক। সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ চিপাঝাৰৰ পৰা। আমাৰ সৈতে মনোজালি আছে। মনোজালি, প্ৰথমে চেনী আৰু তাৰ পাছত এতিয়া পিঁয়াজ দাম বৃদ্ধিয়ে বাৰে বাৰে ৰাইজক জ্বলাকলা খুৱাইছে, বাৰে বাৰে মাধমাৰ সোধাইছে। আপুনি যেহেতু ইয়াত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা এনেধৰণে বজাৰত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু যি ধৰণে আচলতে পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে গ্ৰাহকসকল যথেষ্ট চিন্তিত হৈ পৰিছে। মই দেখুৱাইছোঁ এনেধৰণে সাপ্তাহিক বজাৰত এতিয়া পিঁয়াজৰ যথেষ্ট মূল্য বৃদ্ধি হ'বলৈ ধৰিছে। মই দেখুৱাইছোঁ এখন সাপ্তাহিক বজাৰৰ দৃশ্য আৰু আমি কথা পাতিম, কিছু বিক্ৰেতা আছে, আমি কথা পাতিম। দাদা, পিঁয়াজৰ মূল্য কেনেকুৱা হৈছে? পিঁয়াজ 60 টকা বিক্ৰী কৰিছে। হয়, আগতকৈ দাম বৃদ্ধি পাইছে? দাম বৃদ্ধি হৈছে, কেজি 10 টকা বাঢ়ি গৈছে। হয়, পূৰ্বতে কেনেকুৱা আছিল আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেকি? আৰু হ'ব পৰা সম্ভাৱনা আছে, কাৰণ চেনি 70 টকা কিলো হৈছে ইতিমধ্যে, পিঁয়াজ 60 টকা হৈছে, আলু 20 টকা হৈছে, 18 পৰা 20 টকা। এতিয়া গ্ৰাহকসকল আহি নিশ্চয় অলপ চিন্তা কৰিব, কেনেকৈ খাওঁ কেনেকৈ নাওঁ, কেনেকৈ পইচা পাতি দি মেনেজ কৰিব পাৰি নহয়, বস্তুখিনি কিমান পাওঁ নলওঁ, চিন্তা কৰিব লাগিব। পইচা নেমে 100, মালত যাব 200, অলপ চিন্তা কৰিব লাগিব। এতিয়া পিঁয়াজৰ দাম প্ৰতিনিয়ত বৃদ্ধি পায়ে আছে, ডেইলি 2 টকা 2 টকা বাঢ়িয়ে আছে। 30-40 টকাৰ পৰা 60 পালা, হয়তো কেইদিনৰ পিছত 70 টকা হ'ব পাৰে। অহা বজাৰত বৃদ্ধি পোৱাৰ আশংকা আছে। শংকা নহয়, ওপৰতহে যাব। এনেধৰণে আচলতে ক্ৰেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই দেখুৱাইছোঁ পিঁয়াজৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক। এনেধৰণে পিঁয়াজ বিক্ৰী কৰিবলৈ আহিছে আৰু আমি কিছু ক্ৰেতা আছে, আমি কথা পাতিম। তেওঁলোকে আচলতে এই এনেধৰণে বজাৰত আহিছে। আমি কিছু ক্ৰেতা আছে। দাদা, পিঁয়াজৰ দাম যথেষ্ট বৃদ্ধি পাইছে এতিয়া, হয়, কি ক'ব? এতিয়া পিঁয়াজৰ দাম যথেষ্ট বৃদ্ধি পাইছে। আমিতো সেই বিষয়ত আমি আন কিছু লোক আছে, আমি কথা পাতিম। দাদা, ইফালে আহিব। পিঁয়াজৰ দাম বৃদ্ধি পাইছে, কি ক'ব দাদা? এতিয়া কি ক'ম আৰু, মানুহে আচলতে কিনিবলৈ যথেষ্ট অসুবিধা হৈছে। এতিয়া 60 টকা পৰ্যন্ত হৈছেগৈ প্ৰতি কিলো পিঁয়াজৰ দাম। আন কিছু লোক আছে, কথা পাতিম। দাদা, এতিয়া পিঁয়াজৰ দাম বৃদ্ধি পাইছে, কি ক'ব দাদা? পিঁয়াজৰ দামটো আমি আগতে 25-30 টকাত পিঁয়াজ পাইছিলোঁ, এতিয়াতো 60 টকা বুলি কৈছে। মই এতিয়া লোৱা নাই বাৰু, দামটো সুধি ঘূৰি আহিলোঁ, দামটো বেছি হৈ আছে। তাৰপিছত এতিয়া চেনীৰ মূল্য 70 টকা বুলি কৈছে, গতিকে আমাৰ বস্তু খোৱা টান হৈছে। আজি এতিয়া পিঁয়াজৰ দাম সৰা বৃদ্ধি পাবলৈ ধৰিছে, দৈনিক বৃদ্ধি পায়ে আছে। হয়, এতিয়া ইয়াৰ পিছত এইটো কমিব নে বৃদ্ধি হ'ব আমি গম পোৱা নাই, কিন্তু যোৱা ৰাতি পাইছোঁ টিভিত মহাৰাষ্ট্ৰৰ পৰা এখন ট্ৰেইন আহিছে, মালবাহী ট্ৰেইন, গোটেই পিঁয়াজ এক্সপ্ৰেছ, অসমৰ এক্সপ্ৰেছ বুলি কৈছে। হয়, এতিয়া কমিব নে বেছি হ'ব নে বেপাৰীবিলাকে বেছিয়ে কৰিব নেকি? 60 টকা হৈছে প্ৰতি কিলো পিঁয়াজৰ দাম আজি প্ৰতি কিলো পিঁয়াজৰ দাম 60 টকা, চেনিৰ দাম 70 টকা। গৃহিণী আছে এগৰাকী, কথা পাতিম। এতিয়া 60 টকা হৈছে প্ৰতি কিলো পিঁয়াজৰ দাম। আনিলেও 60 টকা, কাৰণ উপায়তো নাই। বাচ্চাক ভাতলত পিঁয়াজ লাগে, তেলত দি নাখাওঁ যেনিবা, বাচ্চাকো লাগিব। পিঁয়াজ আনিলোঁ 60 টকা, আলু আনিলোঁ 80 টকা কিলো। 80 টকা আলুৰ কিলো? 80 টকা। অসুবিধা হৈছে নিশ্চয়কৈ। অসুবিধা হ'ব, আমাৰ নিচিনা মানুহ, আমাৰ চাকৰি বাকৰি নাই, খেতি কৰি খোৱা, হাজিৰা কৰি খোৱা মানুহ, আমাৰ চলাৰ অসুবিধা হৈছে। হ'লেওতো উপায় নাই, খাবই লাগে। প্ৰতিনিয়ত এনেধৰণে বৃদ্ধি পায়ে আছে, কিন্তু আছে। এতিয়া ইয়াৰ পিছত কমে নে নকমে নাজানো, কিন্তু বৃদ্ধি হৈয়ে আছে। আমাৰ নিচিনা মানুহ চলাৰ অলপ অসুবিধা হৈছে আৰু। এতিয়া কি ক'ব, চৰকাৰলৈ কি আহ্বান জনাব যে প্ৰতি কিলো পিঁয়াজৰ এটাই অনুৰোধ, আমাৰ গৰীব মানুহখিনি খাব পৰাকৈ অলপ বস্তুৰ দামটো কমাই দিলে আমি ভাল পাওঁ আৰু।
সেইখিনি আমি দেখুৱাইছোঁ এনেধৰণে ক্ৰেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পিঁয়াজৰ লগতে অন্যান্য সা সামগ্ৰীৰ দামো বৃদ্ধি পাইছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এনেধৰণে গ্ৰাহকসকলে বজাৰলৈ আহিছে। আমি কিছু লোক আছে, আমি কথা পাতিম। দাদা, যিহেতু পিঁয়াজৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, গ্ৰাহকসকলৰ যথেষ্ট অসুবিধা হৈছে। এতিয়া কাক দুখ দিম? এনেকুৱা অৱস্থা এটা হৈছে, কোনো বস্তু কিনিব নোৱাৰা হৈছে। পিঁয়াজৰ আজি যদি 60 টকা হয়, কালি 70 টকা বুলি ক'ব খোজে, অহাকালি আকৌ দাম বাঢ়িব বুলি কয় তেওঁলোকে। গতিকে এনেকুৱা হ'লে অলপ চলা দিগদাৰ হৈছে। কিন্তু সাধাৰণ জনতাৰ যথেষ্ট অসুবিধা হৈছে। বিৰাট অসুবিধা হৈছে। এতিয়া মানুহক কেনেকৈ চলি আছে মানুহবিলাকেহে বুজি পাব। কাৰণ চেনীৰ দাম 70 টকা পাইছে, কয় বোলে আৰু বাঢ়িব, ভয় লগাই দিয়ে। তো এনেকুৱা ক্ষেত্ৰত এতিয়া চৰকাৰে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয়, জনসাধাৰণে কি কৰিব? এনেধৰণে এতিয়া ক্ৰেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিক্ৰেতাসকলে আচলতে যি পাইকাৰী মূল্যত যথেষ্ট হাৰত কিনিব লাগে বুলি ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে আৰু বজাৰলৈ আহি আচলতে লোকসকলে যথেষ্ট চিন্তিত হ'বলগীয়া হৈছে, কাৰণ প্ৰতি কিলো পিঁয়াজৰ লগতে অন্যান্য সামগ্ৰীৰ দামো যথেষ্ট হাৰত বৃদ্ধি পাবলৈ ধৰিছে। মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে। আৰু আমি ইতিমধ্যে দৰ্শকসকলক মনোজ আলীয়ে শুনাইছে ৰাইজৰ কি প্ৰতিক্ৰিয়া, গ্ৰাহকৰ কি প্ৰতিক্ৰিয়া। চেনীৰ পাছত যেতিয়া পিঁয়াজৰ দাম বৃদ্ধি হৈছে, এই দাম বৃদ্ধি আচলতে ৰাইজক জ্বলাকলা খুৱাইছে আৰু সকলোৱে এটাই কৈছে যে এই দাম বৃদ্ধি নিয়ন্ত্ৰণ হ'ব লাগে। এনেধৰণৰ দাম বৃদ্ধিয়ে আচলতে সাধাৰণ যিসকল গ্ৰাহক, যিসকল খাটি খোৱা মানুহ, তেওঁলোকক যথেষ্ট অসুবিধাত পেলায়।